আমাৰ বোকাখাট সমষ্টিৰ আমি আকৌ পুনৰবাৰ বিধায়ক হিচাপে অতুল বৰা ডাঙৰীয়াক বিচাৰিছোঁ, যিহেতু বৰ্তমান অসম চৰকাৰৰ কৃষিমন্ত্ৰী, কেবিনেট মন্ত্ৰী। অতুল বৰাক আমি এইকাৰণে বিচাৰোঁ, আগন্তুক 10 বছৰত আমাৰ 10 অঞ্চলৰ পৰা ধৰি গোটেই বোকাখাট সমষ্টিৰ কাজিৰঙাৰ পৰা ধৰি গোটেইকেইটা পঞ্চায়ততে অতুল বৰাৰ নেতৃত্বত যি উন্নয়ন হৈছে, সঁচাকৈ ভাবিবলগীয়া। ইমানখিনি ডেভেলপ কৰিছে। এইকাৰণে আমি পুনৰবাৰ বিচাৰোঁ অতুল বৰা ডাঙৰীয়াক আমি পুনৰবাৰ বিধায়ক হিচাপে বিচাৰোঁ। তেখেতৰ নেতৃত্বত আমি যদি চাবলৈ যাওঁ, যোৱা 10 বছৰত আমি কমলামীৰ দিছৈ নদীৰ ওপৰত, যিটো মেইন ৰোড কমলামীৰ পথ দিছৈ নদীৰ ওপৰত আমাৰ গুলুং গাঁও পঞ্চায়তলৈ অহা মেইন দলংখন, অভাৰব্ৰিজখন 4 কোটি কিমান টকা বাজেটত তেখেতৰ নেতৃত্বত আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে মেইন আমাৰ দুৰৱস্থা, আমাৰ যাতায়াতৰ মেইন ব্যৱস্থা, আমি নেশ্যনেল হাই ৰোডত আমাৰ কলেজৰ ল'ৰা ছোৱালী, আমাৰ মহিলাসকলৰ, গৰ্ভৱতী মহিলাসকলে যেতিয়া ইমাৰ্জেঞ্চি হয় কেতিয়াবা জৰুৰীকালীনভাৱে, তেতিয়া আমি আমাৰ যোৰহাট মেডিকেল কলেজ বা গোলাঘাটৰ অসামৰিক চিকিৎসালয়লৈ, হস্পিটেললৈ যাবলৈ হ'লে বহুত প্ৰব্লেম আছিল আজি 10 বছৰ আগত। কিন্তু এইকাৰণে অতুল বৰাক আমি আকৌ এবাৰ বিচাৰিছোঁ, পুনৰবাৰ বিচাৰিছোঁ। ক'বই লাগিব, অতুল বৰাৰ কাৰ্যকালত যিমানখিনি আমাৰ 10 অঞ্চলত কাম হৈছে, 10 অঞ্চলৰ পৰা ধৰি নগৰ অঞ্চলৰ পৰা গোটেইখিনি হৈছে, গ্ৰাম্য অঞ্চলৰ পৰা ধৰি চহৰ অঞ্চলৰ পৰা গোটেই গাঁও ভূঞে প্ৰশিক্ষণ হৈছে, ৰাস্তা পদূলি। যিহেতু আমাৰ ৰাস্তাটো চাওক, আগত অলপ দিনৰ 10 বছৰ আগত গাড়ী এখন ৰিজাৰ্ভ কৰিলেও নাহে, এনেকুৱা এটা পৰিস্থিতি আছিলে আমাৰ গাঁওবিলাক। আজি ইমান ধুনীয়াকৈ ঘৰৰ পৰা স্কুটি লৈ আমাৰ ল'ৰা ছোৱালীবিলাকে আজি কলেজ যাব পাৰিছে। সেইকাৰণে আমি অতুল বৰাক বিচাৰিছোঁ। গতিকে বোকাখাটবাসী আপোনালোকে আৰু 5 বছৰ সময় অতুল বৰাক আপোনালোকে কাইলৈ ভোট দিব বুলি মই আশা ৰাখিছোঁ। আগন্তুক আৰু 5 বছৰৰ পাছত অতুল বৰাই যিখিনি কাম থাকি গৈছে, আমাৰ বোকাখাট বিধানসভা সমষ্টি, আমাৰ পঞ্চায়তবিলাকৰ আঞ্চলিক যিখিনি আধৰুৱা কাম আছে, আমি 1 নম্বৰ বিচাৰিছোঁ আমাৰ মথাউৰিৰ ওপৰত পকীকৰণ হ'ব লাগে। মই চাইছোঁ শিৱসাগৰৰ দিচাংমুখৰ গোটেই মথাউৰিৰ ওপৰত পকীকৰণ, গোটেই ৰাস্তাটো টোটেলি। গতিকে আমাৰ বোকাখাট সমষ্টিৰ গোটেই মথাউৰিটো নিৰ্মাণ কৰিব লাগে, প্ৰশিক্ষণ হ'ব লাগে, ভাল ব্যৱস্থা, উন্নত মানত প্ৰযুক্তি পদ্ধতিৰে, বৈজ্ঞানিক পদ্ধতিৰে আজিকালি পূৰা বানপানীৰ যাতে মুক্ত হ'ব পাৰিব আমাৰ বোকাখাট সমষ্টিটো। আকৌ এবাৰ মই বোকাখাটবাসীক আহ্বান জনাইছোঁ, অহাকালি আপোনালোকে অসম গণ পৰিষদ 60ৰ চিনত ভোট দি আপোনালোকে অতুল বৰাক আকৌ পুনৰবাৰ জয়যুক্ত কৰিব। কাৰণ আমি ৰাস্তা পাইছোঁ, আমাৰ ৰাস্তা পদূলি প্ৰশিক্ষণ হৈছে। চাওক আমাৰ 10 অঞ্চলত গুলুং টেমেৰা, আমাৰ যিহেতু গুলুং টেমেৰা গাঁও পঞ্চায়ত, আমাৰ বোকাখাট সমষ্টিৰ 20টা পঞ্চায়ত আছে, কাজিৰঙালৈকে আছে, বহুত ডাঙৰ আমাৰ বিধানসভা সমষ্টিটো। গতিকে সকলোবোৰ গুলুং টেমেৰা, দখুটিমুখ, মগুৰা পঞ্চায়তৰ পৰা ধৰি বাদুলিপাৰ, গোটেইখিনি যিমান আছে, বোকাখাট, কমাৰগাঁও, সকলোৱে যাতে আমাৰ বোকাখাটবাসীয়ে কাইলৈ অতুল বৰাদেৱক জয়যুক্ত কৰে, তাক ভোটদান কৰিব বুলি আশা ৰাখিছোঁ। কাৰণ অকল ৰাস্তা পদূলিয়ে নহয়, অতুল বৰা ডাঙৰীয়াই আজি নিবনুৱা যুৱক যুৱতীসকলক, চাকৰি যিসকলে পোৱা নাই তেখেতসকলক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত 1 লাখকৈ, ফাৰ্ষ্ট টাইম 1 লাখ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰিছে, আৰু অহা বছৰ আৰু 1 লাখ টকা অনুদান প্ৰদান কৰিব। গতিকে টোটেল 2 লাখ টকা নিবনুৱা, যিসকলে চাকৰি পোৱা নাই তেখেতসকলক ব্যৱসায় কৰিবলৈ, বাণিজ্যিক ব্যৱসায় নিজকে স্বাৱলম্বী হ'বৰ কাৰণে 2 লাখ টকা প্ৰদান কৰিব। গতিকে কোনোবাই ফাৰ্ম খুলিব, কোনোবাই দোকান দিব, কোনোবাই বিউটি পাৰ্লাৰ দিব, কোনোবাই জেৰক্সৰ দোকান দিব, বিভিন্ন। গতিকে নিজকে স্বাৱলম্বী হ'বৰ কাৰণে চেন্নাই মুম্বাই যাব নালাগে আমাৰ ল'ৰাই চিকিউৰিটি গাৰ্ড। গতিকে চৰকাৰে অহা বছৰ আৰু দিম বুলি কৈছে। গতিকে আমি অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত, স্থানীয় বিধায়কৰ নেতৃত্বত আমি পাবলৈ সক্ষম হৈছোঁ। আমাৰ বহুতো গাঁৱৰ যুৱক যুৱতীয়ে পাইছে। গতিকে এইটোৱে মই আশাবাদী, আমি উন্নয়ন বিচাৰোঁ। কাইলৈ আপোনালোকে অতুল বৰা ডাঙৰীয়াক আকৌ এবাৰ ভোট দিব বুলি আশা ৰাখিছোঁ। অসমবাসী ৰাইজ, আপোনালোকে আচলতে পাৰ্টি কেণ্ডিডেটজনক মেইন গুৰুত্ব দিব লাগে। মই আকৌ এবাৰ কৈছোঁ, দলটো যিয়ে নহওক, দলটো চব দলে ভাল থাকে, মেইন কেণ্ডিডেটজন আমি অতুল বৰাক যদি আকৌ এবাৰ ভোট দি জয়যুক্ত কৰোঁ, অহা বছৰ আমি আকৌ কেবিনেট মন্ত্ৰী পাম। কাৰণ অতুল বৰা হৈছে AGP দলৰ প্ৰেছিডেণ্ট, অল আছামৰ সভাপতি, তাৰ গুৰুত্বটো এজন মন্ত্ৰী পাবই। গতিকে এজন মন্ত্ৰী হ'লে আমাৰ সমষ্টিবিলাকৰ উন্নয়নমূলক কাম যথেষ্টখিনি হয়। আমি আশাবাদী, বোকাখাটত এখন মেডিকেল কলেজ হওক, যোৰহাটৰ নিচিনা ডাঙৰ, আমি গুৱাহাটীলৈ যাব নালাগে। আমাৰ কিবা এটা বেমাৰ হ'লে, এক্সিডেণ্ট হ'লে আমি ওচৰতে বোকাখাটত অতুল বৰা ডাঙৰীয়ে
মেডিকেল কলেজ এখন প্ৰদান কৰক তাৰে কামনা কৰিছোঁ আৰু আধৰুৱা কামখিনি যিমান ৰাস্তা আছে অলি গলি সকলোবোৰ প্ৰশিক্ষণ কৰিবৰ বাবে আহ্বান জনাইছোঁ। গতিকে আপোনালোকে কালিলৈ ভোট দিলেও হাতীৰ চিনত ভোট দিব, চাই চিতি চিন্তা কৰিব এবাৰ। গতিকে ইমানতে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।